347 জন, তাৰে PhD আছে আপোনাৰ 775 জন, তাৰে আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰে অকল আছে আপোনাৰ 67.10%, আৰু কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টৰ আছে আপোনাৰ 76 গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে আপোনাৰ 67,010 জন, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে আপোনাৰ 76,635 জন, তাৰে আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টত আছে আপোনাৰ 1,12,237 জন, আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে আপোনাৰ 76,614 জন, শালমাৰা আৰু মানকাছাৰ মানে নৰ্থ শালমাৰা ডিষ্ট্ৰিক্টত আছে আপোনাৰ 19,552 জন। দেখিছে কি যথেষ্ট সংখ্যক নিবনুৱাৰে আপোনাৰ অসমখন গ্ৰাস কৰি পেলাইছে। চাওক, চৰকাৰে বিজেপি চৰকাৰ নেতৃ ধৰি হেমন্ত বিশ্ব শৰ্মাৰ যদি চৰকাৰ চলি আছে, তেখেতসকলে কিছু চৰকাৰী চাকৰি দিলে আপোনাৰ নিবনুৱা সমস্যা সমাধান নহয়। হয়, তেওঁলোকে বিগত দিনত কিছু চৰকাৰী চাকৰি দিছে, আৰক্ষী বিভাগতে হওক বা অন্যান্য দপ্তৰত কিছু চৰকাৰী চাকৰি তেওঁলোকে নিয়োগ কৰিছে, কিন্তু এইখিনিৰে আমাৰ অসমৰ যি আমাৰ 3 কোটিৰ জনসংখ্যা আছে, এই 3 কোটিৰ ওপৰত জনসংখ্যা থকা ৰাজ্যখনত এই সামান্য কিছুসংখ্যক চৰকাৰী চাকৰি দি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। তেওঁলোকে নিবনুৱা সমস্যা সমাধান কৰিব লাগিলে প্ৰথমতে তেওঁলোকে কি কৰিব লাগিব, অসমত যিবিলাক ইণ্ডাষ্ট্ৰি কল কাৰখানা স্থাপন কৰিব লাগিব। নিৰ্বাচনৰ আগমুহূৰ্তত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট দম্ভালি মাৰি চিঞৰি কৈছিল যে এইবাৰ অসমত কোনো ধৰণৰ নিবনুৱা সমস্যা নাথাকে, সকলো সমস্যাবিলাক সমাধান কৰি পেলাব, তেওঁলোকে অসমত ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট কৰিব। কিন্তু বিগত দিনত দেখা যায় তেওঁলোকে ইণ্ডাষ্ট্ৰিটো ডেভেলপ কৰিব পৰা নাই। কিন্তু অসমৰ যিখিনি সম্পদ আছে, যেনেকৈ ধৰক আমাৰ গুৱাহাটী এয়াৰপৰ্ট, যোনটো আপোনাৰ চৰকাৰী এইটো বস্তু তেওঁলোকে ব্যক্তিকৰণ কৰি আদানীক লিজত দি দিছে। ঠিক সেনেকৈ আমাৰ চিৰিয়াখানাখনো তেওঁলোকে পাৰিলে অতি সোনকালে লিজত দিবলৈ তেওঁলোকে এটা চক্ৰান্ত চলাই আছে। কিন্তু এনেকৈ যদি থাকে অসমখনত আপোনাৰ নিবনুৱা সমস্যা অতিকৈ ভয়াৱহ ৰূপত বাঢ়ি যাব। আজি দেখিছে যে অসমৰ যথেষ্ট যুৱক যুৱতীয়ে আজি কেৰেলা, হায়দৰাবাদ, গুজৰাট আদি বিভিন্ন তামিলনাডু আদি বিভিন্ন ৰাজ্যত চাকৰি বিচাৰি যাব লগা হৈছে, প্ৰাইভেট চাকৰি বিচাৰি যাব লগা হৈছে। কিয় এই অৱস্থাটো হৈছে? আৰু ইয়াৰ ফলত কি হৈছে, কিছু সংখ্যক আমাৰ যুৱ যুৱতী মৃত্যুমুখতো পৰিছে। আপুনি বিগত দিনত নিউজ পেপাৰ বা চেনেলবিলাকৰ জৰিয়তে গম পাইছে যে আপোনাৰ যুৱক নিহত হৈছে, তেওঁলোক কোনোবাই ট্ৰেইনত মাৰি পেলাইছে, কোনোবাই সেই অঞ্চলতে তেওঁলোকে ঢুকাইছে। এনেকৈ ধৰক মোটামুটি আমাৰ 100ৰো অধিক আমাৰ যুৱক ঢুকাইছে আমাৰ। তো এইটো কি কাৰণে হ'ব লগা হৈছে? তেওঁলোকে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি অসমত ইণ্ডাষ্ট্ৰি স্থাপন কৰিলে হয়, তেতিয়া আমাৰ এই যুৱকসকল বাহিৰলৈ যাব লগা নহ'লে হয়, আৰু এনেকৈ মৃত্যুমুখত পৰিব লগা নহ'লে হয়। তেওঁলোকে যে নিৰ্বাচনৰ আগত দম্ভালি মাৰে, ডাঙৰ দম্ভালি কথা কয় যে আমি অসমত উদ্যোগীকৰণ কৰিম, এই কৰিম, তমুক কৰিম, কিন্তু সেইটো কৰিব নোৱাৰে। তেওঁলোকে অকল আঁচনি, কিন্তু অসমত তেওঁলোকে আঁচনি দিছে, আঁচনি দি অসমীয়া যদি তেওঁলোকে কোমোৱা কৰি পেলাইছে। আজি বিভিন্ন ধৰণৰ আঁচনি দিছে, তেওঁলোকে যুৱকসকলে কিছু আঁচনি দিছে, কিন্তু আঁচনি দি জানো আমাৰ এমপ্লয়মেণ্ট সমস্যা সমাধান হৈছে? হোৱাটো নাই। কিছু সংখ্যক টকা মান্থলি তেওঁলোকে দিলে সেইটোত কি আমাৰ নিবনুৱা সমস্যা সমাধান হ'ব নেকি? সেইটোতো নহয়। তেওঁলোকে যদি ইণ্ডাষ্ট্ৰি স্থাপন কৰে, বৃহত্তম যি উদ্যোগ স্থাপন কৰে, তেতিয়া আমাৰ ইয়াত কিছু নিবনুৱা সমস্যা সমাধান হ'ব, গোটেইখিনি নোৱাৰিলেও কিছু সংখ্যকটো হ'ব। তো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান কৰিছোঁ যে তেখেতে যাতে অসমখনত, যিহেতু অসমত আজি বিজেপি 8 বছৰ অতিক্ৰম কৰিলে, তো আৰু 2 বছৰ আৰু 1.5 বছৰমান তেওঁলোকৰ সময় আছে। এইখিনি সময়ত তেওঁলোকে যি উদ্যোগীকৰণ স্থাপন কৰে, একো সৰু ডাঙৰ কথা নহয়। ৰাষ্ট্ৰত তেওঁলোকৰ চৰকাৰ চলি আছে, অসমত তেওঁলোকৰ চৰকাৰ চলি আছে, তেওঁলোকে পাৰিলে নৰা কাম একো নাই। মাজতে তেওঁ বাহিৰত যোৱা বুলি শুনিছোঁ আমি, তেওঁলোকে নৰ্থ কোৰিয়াত গৈছে। এইটোহে এটা শ্ব' দেখাইছে, ৰাইজক শ্ব' দেখাইছে যে মই নৰ্থ কোৰিয়াত যাই তাৰ কিছু ইণ্ডাষ্ট্ৰি, এটা টেকন'লজি আনি ইয়াত ইণ্ডাষ্ট্ৰি স্থাপন কৰিম। কিন্তু এটা ভুৱা। তেওঁলোকে আমোদ প্ৰমোদ লৈ গৈছে, ফুৰিবহে গৈছে। তেওঁলোকে চৰকাৰৰ টকাৰে তেওঁ ফুৰিবহে যায়, তেওঁলোকে ইণ্ডাষ্ট্ৰি স্থাপন নকৰে। আজি বিগত দেখা পাইছে আপোনাৰ জাগিৰোড কল কাৰখানা বন্ধই আছে, শিলচৰ কল কাৰখানা বন্ধই আছে। কিছুদিন আগত আমাৰ শুনিছোঁ যে নামৰূপ কাৰখানা স্থাপন পুনৰ জীৱিত কৰিছে। সেইটো কিমান সংখ্যক যে সফলতা অৰ্জন কৰিব, সেইটো সন্দেহ আছে। সেইটো কৈছে তেওঁলোকে যে নামৰূপ কাৰখানাটো পুনৰুজ্জীৱিত কৰা যাব, কিন্তু সেইটো সন্দেহবশতহে আমাৰ হৈছে। সেইটো তেওঁ সফল কৰিব পাৰিব, সেইটো আশা নাই। তো তেখেতক মই এই নিবেদন কৰিছোঁ যে এই সংবাদমেলখনৰ জৰিয়তে যাতে তেখেতে আগন্তুক দিনত অসমত ইণ্ডাষ্ট্ৰি স্থাপন কৰে, যাতে অসমৰ নিবনুৱা সমস্যাটো সমাধান কৰিব পৰা যায়। সেয়ে মোৰ তেওঁৰ অতি অনুৰোধ, আৰু আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে তেখেতৰ প্ৰতি মোৰ এই এটা অনুৰোধ, যাতে তেখেতে অতি সোনকালে অসমত বিভিন্ন ধৰণৰ সৰু ডাঙৰ ইণ্ডাষ্ট্ৰি স্থাপন কৰে আৰু অসমৰ নিবনুৱা সমস্যাটো সমাধান কৰে। আমাৰ অসমত বৰ্তমান চৰকাৰী স্কুলবিলাক প্ৰায়ভাগ বন্ধৰ দিশে গতি কৰি আছে। আপোনালোকৰ আমাৰ যিটো সদনৰ তথ্য অনুসৰি 8 বছৰত বন্ধ হৈছে আপোনাৰ গভৰ্ণমেণ্ট স্কুল 8,036খন। ঠিক আছে। কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2016 আৰু 2017 বৰ্ষৰ পৰা 2023 আৰু 2024 বৰ্ষত বহুসংখ্যক গভৰ্ণমেণ্ট স্কুল বন্ধ হৈছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈছিল, তেওঁৰ
2016 বা 17 বৰ্ষত অসমত চৰকাৰী বিদ্যালয় আছিল 53,042খন আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া দায়িত্ব ল'লে তাক একত্ৰীকৰণ কৰাৰ নামত স্কুল আপোনাৰ থাকিলগৈ তাৰ পৰা আপোনাৰ 53,042খনৰ পিছত তেওঁ একত্ৰীকৰণ কৰাৰ ফলত স্কুল হ'লগৈ 45,008খন ঠিক আছে সৰ্বানন্দ সোণোৱালৰ দিনত বন্ধ হ'ল 6,293খন স্কুল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 3টা বৰ্ষত 1,741খন স্কুল বন্ধ হৈছে টোটেল 8টা বছৰত বিজেপি চৰকাৰৰ 8টা বিফল বৰ্ষত 8,036খন স্কুল বন্ধ হৈছে 8টা বিফল বৰ্ষ বুলি কৈছোঁ মই আৰু নতুনকৈ স্কুল স্থাপন হৈছে আপোনাৰ 980খন য'ত আপোনাৰ 8,000খন বন্ধ হৈছে তাত অকল আপোনাৰ 980খন স্কুল নতুনকৈ স্থাপন হৈছে যিটো পাৰ্চেণ্ট ৱাইজত যদি আপুনি চাব যায় তাতে 0%ৰ ভিতৰতে পৰি আছে সংসদত দিয়া তথ্য অনুসৰি 45,000 চৰকাৰী বিদ্যালয়ৰ বিপৰীতে নতুনকৈ গঢ় লৈ উঠিল 5,725খন প্ৰাইভেট স্কুল তে প্ৰাইভেট স্কুল গঢ় লৈ আপোনাৰ চৰকাৰী স্কুলবিলাক তেখেতসকলে বন্ধ কৰি আছে কিন্তু প্ৰাইভেট স্কুলখিনি তেওঁলোকে খুলি আছে এডুকেশ্যনৰ ক্ষেত্ৰত 3 নম্বৰ পজিশ্যনত আমাৰ অসমখন আছে 3 নম্বৰ পজিশ্যনত তেখেতেতো গোটেই ভাৰতবৰ্ষৰ ভিতৰত 5 নম্বৰ ৰাজ্য কৰিব যায় গোটেই সমস্যাৰ সমাধান কৰিব যায় কিন্তু শিক্ষাৰ ক্ষেত্ৰত 3 নম্বৰত আছে মাধ্যমিক শ্ৰেণীত ড্ৰপ আউট হৈছে 19.5% মাধ্যমিক শ্ৰেণীত ছোৱালীতকৈ ল'ৰাৰ ড্ৰপ আউটৰ সংখ্যাটো আপোনাৰ বহুত বেছি আছে ঠিক আছে ড্ৰপ আউট আপোনাৰ ল'ৰা হৈছে 21.2% আৰু বিদ্যালয় এৰিছে আপোনাৰ 6.8%। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 3 বছৰ কাৰ্যকালত যিমানখিনি তেওঁ স্কুল বন্ধ কৰিছে 1,741খন তেওঁ বন্ধ কৰি দিলে তেওঁ সেই বন্ধ কৰা স্কুলখিনি ল'ৰা ছোৱালীখিনিক ক'ত পঢ়িবৰ কাৰণে তেওঁ সুবিধা কৰি দিছে তেওঁ যে এটা মাহিলী আপোনাৰ অৰুণোদয় আঁচনি এনেকুৱা আঁচনিবিলাকত তেওঁ ঘোষণা কৰিছে তেওঁ এই ল'ৰা ছোৱালীখিনিৰ কাৰণে তেওঁ কি আঁচনি ঘোষণা কৰিছে হাই ছেকেণ্ডেৰী পাছ কৰা ছোৱালীখিনিক ফাৰ্ষ্ট ডিভিজন পালে তেওঁ স্কুটি এখন দিছে স্কুটিখন দিয়াতে তেওঁ দায়িত্বটো সামৰি যোৱা নাই যে তেওঁ বন্ধ কৰা স্কুলৰ ল'ৰা ছোৱালীখিনিক ক'লৈকে লৈ যাব তেওঁ এইটো চাগে ভাবিছে যে তেওঁ প্ৰাইভেট স্কুলখনলৈকে লৈ যাব কিন্তু প্ৰাইভেট স্কুলখিনি কাৰ আপুনি আজি যদি চাব যায় তেওঁৰ আমাৰ অসমৰ আটাইতকৈ দামী স্কুলখনে তেওঁৰ পত্নীৰ নামত আছে তে তেওঁ নিজৰ পত্নীৰ নামত গোটেই শিক্ষা ব্যৱস্থাটোক লৈ যাব বিচাৰিছে নে তেওঁ গোটেই অসমৰ শিক্ষা ব্যৱস্থাটো তেওঁ উন্নতিকৰণ হোৱাটো বিচাৰিছে তে আমাৰ প্ৰশ্ন হ'ল যে তেওঁ যিহেতু ব্যৰ্থ মুখ্যমন্ত্ৰী তেওঁ নিজে নিজক দম্ভালি মাৰে যে তেওঁৰ তুলনাত কোনো চৰকাৰে আজিলৈকে কাম কৰিব পৰা নাই তে তেওঁ সেইকাৰণে অতি শীঘ্ৰে পদত্যাগ কৰক তেওঁ নোৱাৰে তেওঁ বিজনেছমেন বুলি কৈছোঁ মই তেওঁ ব্যৱসায়িকভাৱে তেওঁ উন্নত তেওঁ আজি যেতিয়াৰ পৰা তেওঁ মুখ্যমন্ত্ৰী হৈছে তেওঁ নিজৰ নামত বাগানৰ পৰা তেওঁ ল'ৰাৰ নামত 17টা কোম্পানী ঘনীয়েকৰ নামত প্ৰাইভেট স্কুল তেওঁ এইবিলাকহে কৰি আছে তাতকৈ তেওঁ এটা কাম কৰক তেওঁ বিজনেছ লাইনত আহক তেওঁ আমাৰ এই যিটো ৰাজনৈতিক পথটো এটা ৰাইজৰ সেৱা কৰা পথ তেওঁ সেই পথটোত কোনোদিনে যোগ্য হোৱা নাই আৰু তেওঁ অতি শীঘ্ৰে পদত্যাগ কৰি কিনে সেই পথটো বেলেগৰ হাতত গতাই দিয়ক আৰু আমাৰ অসমৰ এই ল'ৰা ছোৱালীখিনিক তেওঁ যে বন্ধ কৰিলে 1,741খন যি বিদ্যালয় তেওঁ বন্ধ কৰিলে এই ল'ৰা ছোৱালীখিনিক অতি শীঘ্ৰে তেওঁ কোন স্কুলত নামভৰ্তিকৰণৰ ব্যৱস্থা কৰিছে তেওঁ আপোনাৰ আমাক তথ্যখিনি দিয়ক আৰু দ্বিতীয় কথা হ'ল যে আপোনাৰ এই বন্ধ হৈ যোৱা স্কুলখিনিৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰীসকলে আজিৰ বৰ্তমান সময়ত প্ৰতিবাদ কৰিব লগা হৈছে আপোনাৰ দিছপুৰত আহি কিনে ধৰ্ণা দিব লগা হৈছে কিন্তু তেওঁ কয় যে তেওঁ যেতিয়াৰ পৰা চৰকাৰখন গঠন কৰিলে তেতিয়াৰ পৰা অসমত কোনো ধৰণৰ সমস্যা হোৱা নাই তেওঁৰ দিনত প্ৰতিবাদ হোৱা নাই কংগ্ৰেছৰ দিনত হৈছিল আমাৰ প্ৰথম প্ৰশ্নটো হ'ল যে তেওঁ যে কৈছে কংগ্ৰেছৰ দিনত প্ৰতিবাদ হৈছিল তেওঁতো কংগ্ৰেছৰ দিনত শিক্ষা বিভাগৰে মন্ত্ৰী আছিল তেওঁ তেতিয়া কি শুই আছিল নেকি নে তেওঁ ভাবি আছিল যে কংগ্ৰেছ দলটোক ধ্বংস কৰি কিনে তেওঁ বিজেপি দলত নতুনকৈ এখন মুখৰ চিনাকি দিব সেইকাৰণে তেওঁ কি কংগ্ৰেছৰ দিনৰ প্ৰতিবাদ হোৱা বুলি কৈ থাকে নেকি সেইকাৰণে তেওঁ আমাক তথ্যটো দিয়ক যে এই বন্ধ হোৱা স্কুলখিনিৰ ল'ৰা ছোৱালীখিনি কি হ'ব লগতে শিক্ষয়িত্ৰীখিনিৰ কি হ'ব তেওঁ প্ৰাইভেট স্কুল খোলক আমাৰ কোনো আপত্তি নাই কিন্তু তেওঁ বাকী ৰাজ্যৰ নিচিনাকৈ আমাৰ বন্ধ হোৱা স্কুলখিনিৰো এটা ব্যৱস্থা গ্ৰহণ কৰক আপোনালোকৰ যোগেদি আমি তেওঁক এইখিনি আহ্বান কৰিছোঁ আৰু তেওঁ যদি নোৱাৰে চৰকাৰখন চলাবৰ কাৰণে তেওঁ ব্যৰ্থ হৈছে তেওঁৰ 8টা বছৰ ব্যৰ্থ বুলিয়ে কৈছোঁ তেওঁ পদত্যাগ কৰক কোনো সমস্যা সমাধান কৰিব ল'লে এটাই উপায় আছে সেইটো হ'ল আপোনাৰ
ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিব লাগিব, কল কাৰখানা স্থাপন কৰিব লাগিব। বিনা কল কাৰখানা স্থাপন কৰি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, কাৰণ কেইটামান চৰকাৰী চাকৰি লগত নিবনুৱা সমস্যা সমাধান নহয়। আৰু কিমান আমাৰ অসমত 3 কোটিৰ ওপৰত জনসংখ্যা আছে, তো 3 কোটিৰ ওপৰত জনসংখ্যা থাকিলে তাৰে আপোনাৰ আমি ডাটা দিছিলে, মই 1 কোটি আপোনাৰ কিমান আছিলে এইটো ডাটাটো 29,33,000 নিবনুৱা আমাৰ বৰ্তমান অসমত আছে। 29,33,000 নিবনুৱাক আপুনি চৰকাৰী চাকৰি দি পেলাই নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। এইখিনিৰ কাৰণে তেখেতে অসমত কল কাৰখানা স্থাপন কৰিব লাগিব, উদ্যোগীকৰণ কৰিব লাগিব, আৰু উদ্যোগীকৰণৰ এটা উপায় যি আপোনাৰ নিবনুৱা সমস্যা সমাধান কৰিব পাৰে। তাৰোপৰি তেখেতসকলে যদি বিচাৰে যেনেকৈ চেল্ফ হেল্প গ্ৰুপ, মানে ধৰক কিছু সংখ্যক টকা মানে অৰ্থ যোগান ধৰি কিছু সংখ্যক নিবনুৱাক মানে চেল্ফ এমপ্লয়মেণ্ট সৃষ্টি কৰি দিব পাৰে। যেনেকৈ ধৰক গাহৰি ফাৰ্ম আদি কৰি আপোনাৰ মুৰ্গী ফাৰ্ম আদি কৰি এইবিলাক কাৰণে চৰকাৰে যে সাহাৰ্য দিয়ে নিবনুৱাসকল যুৱসকলক, তো তাৰ দ্বাৰা কিছু নিবনুৱা সমস্যা সমাধান হ'ব। আৰু লগতে বিশেষকৈ কিন্তু ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট, আজি গুজৰাটী ল'ৰা কিন্তু নিবনুৱা নাই, আজি তামিল ল'ৰা নিবনুৱা নাই, আজি অন্ধ্ৰপ্ৰদেশৰ ল'ৰা নিবনুৱা নাই। তেওঁলোকৰ চব কৰ্মসংস্থান আছে, কাৰণ তেওঁলোকৰ ইণ্ডাষ্ট্ৰি আছে, তেওঁলোকৰ ভাল পোষ্টবিলাকত তেওঁলোকৰ মানুহখিনি কাম কৰে। আৰু যিখিনি 4th গ্ৰেড পোষ্ট আছে তাত আমাৰ অসমৰ পৰা যিবিলাক যায়, নৰ্থ ইষ্টৰ পৰা যুৱক যুৱতী যায়, তাতে কাম কৰি আছে। যে অসমত এইবিলাক ইণ্ডাষ্ট্ৰি স্থাপন কৰা যায়, য'ত যেনেকৈ ধৰক তামিলনাডুত আছে, অন্ধ্ৰপ্ৰদেশত আছে, গুজৰাটত আছে, সেইবিলাক ইণ্ডাষ্ট্ৰি অসমত স্থাপন কৰিব পৰা যায়, তেতিয়া অসমৰো সকলো যুৱকে কাম পাব, যুৱক যুৱতী কাম পাব, বিভিন্ন শিক্ষাগত অৰ্হতা শুনি তেওঁলোকে নিজে কৰ্মসংস্থান পাই যাব। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ যে তেখেতে যাতে অসমত উদ্যোগীকৰণ স্থাপন কৰে আৰু যুৱসকলক কিছু ধৰণৰ ফাইনেন্স দি কেনে চেল্ফ এমপ্লয় হোৱা মানে সুবিধা দিয়ে। এইটোৱে মোৰ তেখেতৰ ওপৰত মানে তেখেতক মানে সেৱা কৰিছোঁ যে তেখেতে এই কামখিনি অতি সোনকালে কৰা। তেখেতৰ বেছি কাৰ্যকাল নাই, খুব বেছি আপোনাৰ 1.5 বছৰমান কাৰ্যকাল আছে, আৰু তেখেতে এইখিনি কৰিব নোৱাৰে। আগন্তুক দিনত তেখেতক অসমৰ ৰাইজে বিদায় দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।